My dear students, ANSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। HSLC 2025ৰ যেহেতু এডমিট কাৰ্ডটো যেহেতু সকলো বিদ্যালয়লৈ আহিছে, গতিকে তোমালোকে হয়তো যদি পোৱা নাই 2 দিনৰ ভিতৰত পাই যাবা। সো এই মেট্ৰিক পৰীক্ষা 2025 চনত কিছুমান ৰুলছ আৰু গাইডলাইনছ আছে। তো সেই ৰুলছ আৰু গাইডলাইনছখিনি পৰীক্ষা দিবলৈ যোৱাৰ আগতে সেইখিনি প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে জনাটো নিতান্তই প্ৰয়োজনীয়, নহ'লে এক্সাম হলত বিপদ হ'ব পাৰে। আৰু লগতে তোমালোকৰ যিটো এডমিট কাৰ্ড পাবা তোমালোকে, সেই এডমিট কাৰ্ডত তোমালোকৰ যদি কিবা ভুল আছে, তোমাৰ নাম বা দেউতাকৰ নাম বা তোমাৰ মাকৰ নাম বা যিকোনো বস্তু যদি ভুল থাকে, সেই ভুলটো তোমালোকে সংশোধন কৰিব লাগিব। আৰু এই সংশোধনটো কিমান দিনৰ ভিতৰত কেনেকৈ ক'ত কৰিব পাৰিবা, এই তোমালোকৰ যিটো এডমিট কাৰ্ডত যদি কিবা ভুল আছে ক'ত কেনেকৈ কাৰেকশ্যন কৰিব লাগিব, সেইটো মই মোৰ ভিডিঅ'ৰ শেষত আলোচনা কৰি আছোঁ। চ' তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থকা। এই কথাখিনি আৰু লগতে তোমালোকে জনাই যে কেইবাবছৰ ধৰি তোমালোকৰ কি আছে, 4টা ছাবজেক্ট ইংলিছ, ছ'চিয়েল ছায়েন্স, মেথামেটিক্স আৰু ছায়েন্স, এই 4টা ছাবজেক্টৰ 45 মাৰ্কৰ MCQ হয়। চ' সেই MCQৰ কাৰণে তোমালোকক কি কৰিব, OMR শ্বীট প্ৰভাইড কৰিব। সেই OMR শ্বীটটো তোমালোকে কেনেকৈ ফিল আপ কৰিব লাগিব, তাৰ চেম্বল OMR শ্বীটটো কেনেকুৱা হ'ব, এই গোটেইখিনি কথা সাঙুৰি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। আৰু যদি তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো নিশ্চয়কৈ এবাৰ ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। এতিয়া মই তোমালোকৰ এক্সাম হলৰ ভিতৰত আৰু বাহিৰত কি কি নিয়ম আছে, নিয়মখিনি আগত তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া মই তোমালোকক দেখাম যে তোমালোকৰ এডমিটৰ ঠিক ওলোটা পৃষ্ঠাত এই নিয়মৰ কথা ধুনীয়াকৈ উল্লেখ কৰা আছে। চ' ইয়াতে লিখা আছে যে ৰুলছ এণ্ড গাইডলাইনছ টু এক্সামিনি। চ' পৰীক্ষাৰ্থীসকলৰ কাৰণে এই নিয়মখিনি কথা কোৱা আছে। তো প্ৰথম নিয়মটো আছে ইয়াতে, চ' ইয়াতে প্ৰথম যিটো গাইডলাইনছ আছে, প্ৰথম গাইডলাইনছটো আছে যে অন দ্য ফাৰ্ষ্ট ডে অফ দ্য এক্সামিনেশ্যন, যে এক্সামৰ প্ৰথম দিন মানে পৰীক্ষাৰ প্ৰথম দিনটো দ্য কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল এট 8:30 AM টু লোকেট দিয়াৰ এলটেড ছিটছ। তো পৰীক্ষাৰ্থীসকলক কি কৰা হ'ব, কেণ্ডিডেটসকলক পৰীক্ষা হললৈ 8:30 সোমাবলৈ দিয়া হ'ব, যাতে পৰীক্ষাৰ্থীসকলে তেখেতসকলৰ ছিটটো বিচাৰি উলিয়াব পাৰে। তাৰপিছত আছে অন ছাবচিকুৱেণ্ট ডেজ অলছ', আৰু পৰৱৰ্তী দিনবোৰতো দে উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল এট 8:30 AM অনৱাৰ্ডছ। যে পৰৱৰ্তী দিনবিলাকতো পৰীক্ষা হলত 8:30 পিছৰ পৰাহে সোমাবলৈ দিয়া হ'ব। হাউএভাৰ আণ্ডাৰ ন' চাৰ্কামষ্টেঞ্চেছ কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল আফটাৰ 30 minutes ফ্ৰম দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন। যে পৰীক্ষা আৰম্ভ হৈ যোৱাৰ আধা ঘণ্টা যদি পাৰ হৈ যায়, পৰীক্ষা আৰম্ভ হোৱাৰ পিছত যদি আধা ঘণ্টা পাৰ হৈ যায়, তেতিয়াহ'লে যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে আধা ঘণ্টা পিছত পৰীক্ষা হলত পৰীক্ষা দিবলৈ যায়, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনীক পৰীক্ষা হলত কোনো পধ্যেই সোমাবলৈ দিয়া নহ'ব, মানে পৰীক্ষা দিবলৈ দিয়া নহ'ব। তাৰপিছত আছে হাউএভাৰ ইন লিউ অফ ডেট ন' এক্সট্ৰা টাইম উইল বি এলাউড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ। আৰু কোনো পৰীক্ষাৰ্থীসকলে যদি মানে পৰীক্ষা আৰম্ভ হৈছে তাৰ কিছু সময় পিছত যায়, কিন্তু আধা ঘণ্টা পাৰ হ'লেতো সোমাবলৈ দিয়াই নহ'ব, কিন্তু কিছু সময় লেট কৰি যদি পৰীক্ষা হলত যায়, যোৱাৰ পিছত সেই পৰীক্ষাৰ্থীজনৰ কাৰণে বা শিক্ষাৰ্থীজনৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা টাইম বঢ়াই দিয়া নহ'ব। ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ উইল ষ্টাৰ্ট 5 minutes বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন। কি কৈছে যে কুৱেশ্যন পেপাৰটো পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগত কি কৰা হ'ব, ডিষ্ট্ৰিবিউট কৰা হ'ব, বিতৰণ কৰা হ'ব। 2 নম্বৰ পইণ্টত ইয়াতে উল্লেখ কৰা আছে যে ইয়াতে আছে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দিয়াৰ এডমিট কাৰ্ড এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইনটু দ্য এক্সামিনেশ্যন হল এণ্ড টু প্ৰডিউচ দেম হোৱেন ৰিকুৱাৰ্ড। আৰু ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব, পৰীক্ষাৰ্থীসকলে নিজৰ এডমিট কাৰ্ড আৰু নিজৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লগত লৈ আহিব লাগিব। আৰু যেতিয়া সেইটো বিচৰা হ'ব, সেইটো এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যনটো
ইনভিজিলেটৰক দেখাব লাগিব তাৰপিছত নাম্বাৰ 3 নম্বৰ পইণ্টত আছে no candidates will be allowed to leave the examination hall in the first hour যে প্ৰথম 1 ঘণ্টাৰ ভিতৰত কোনো ক্যান্ডিডেটক কি কৰিব দিয়া নহব এক্সাম হলৰ পৰা বাহিৰত যাবলৈ দিয়া নহব candidates will not be allowed to take away his or question paper যদি ছাত্ৰজনে 1 ঘণ্টা পিছত যদি বাহিৰত যায় তথাপিও সেই ছাত্ৰ বা ছাত্ৰীজনে কি কৰিবলৈ দিয়া নহব question paperটো লগত লৈ যাবলৈ দিয়া নহব if she leaves the exam hall during the first 2 hours in case of full paper যদি ছাত্ৰ বা ছাত্ৰীজনীয়ে কিবা কাৰণত 2 ঘণ্টা ভিতৰতে এক্সামটো ফুল পেপাৰ লিখিছে লিখাৰ পিছতো সেই ছাত্ৰ বা ছাত্ৰীজনী যদি এক্সাম হলৰ পৰা মানে 2 ঘণ্টাৰ ভিতৰত হৈ গৈছে 2 ঘণ্টাৰ ভিতৰত জমা দি যদি ওলাই যাব বিচাৰে কিন্তু কোৱেশ্চন পেপাৰটো সেই ছাত্ৰ বা ছাত্ৰীজনীক লৈ যাবলৈ দিয়া নহব কোৱেশ্চন পেপাৰটো থৈ তাৰ পিছতে এক্সাম হলৰ পৰা যাব পাৰিব তাৰপিছত 4 নম্বৰ পইণ্ট ইয়াতে আছে a candidate having completed his or answer script যদি কোনো এজন ক্যান্ডিডেটে answer scriptটো মানে answer scriptটো কি কৰিছে তে মানে লিখি শেষ কৰিছে ঠিক আছে মানে answer script যেটো আছে হেতু লিখি শেষ কৰিছে মানে কোৱেশ্চন গোটেই কোৱেশ্চন আনসাৰ কৰিছে must hand over the same to the invigilator before leaving the examination hall পৰীক্ষা হলৰ পৰা বাহিৰত ওলাই যোৱাৰ আগতে কি কৰিব লাগিব হেতু ইনভিজিলেটৰক জমা দি তাৰ পিছত পৰীক্ষাৰ্থীজনে এক্সাম হলৰ পৰা বাহিৰত যাব পাৰিব ঠিক আছে এতিয়া 5 নম্বৰ পইণ্টটো আছে ক্যান্ডিডেটস are required to bring their own writing and drawing instrument পৰীক্ষাৰ্থীসকলে লিখা আৰু ড্ৰয়িং কৰাৰ বা ছবি আঁকাৰ যিখিনি সঁজুলি লাগিব নিজাববীয়াকৈ পৰীক্ষা হলত লৈ আহিব লাগিব যাতে ব্লেকৰ কলম বা ব্লেকৰ ড্ৰয়িং ইনস্ট্ৰুমেন্ট লব লগা নহয় নিজাববীয়াকৈ লৈ আহিব লাগিব candidates will use black blue ball pen only সেই শিক্ষাৰ্থীজনে বা পৰীক্ষাৰ্থীজনে কি কৰিব লাগিব অকল পৰীক্ষা হলত যেটো লিখিব আনসাৰ কৰোতে অকল ব্ল্যাক নহলে ব্লু বল পেন হে ব্যৱহাৰ কৰিব পাৰিব হয় ব্ল্যাক নহলে ব্লু বল পেন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে Question number point number 6 ইয়াতে আছে each candidate shall write distinctly only the roll and number and other particulars from the admit card in the space provided in the printed cover page of the answer scripts কি কৰিব লাগিব পৰীক্ষাৰ্থীসকলে অকল নিজৰ ৰোল আৰু নাম্বাৰটো লিখিব লাগিব এডমিটৰ পৰা আৰু বাকি answer scriptত যি বাকি মানে যিখিনি পাৰ্টিকুলাৰস লাগে সেইখিনি আগতীয়াকৈ প্ৰিন্ট কৰা থাকিব আগতীয়াকৈ লিখাই থাকিব জাস্ট ক্যান্ডিডেট জনে কি কৰিব লাগিব এডমিট কাৰ্ডৰ পৰা নিজৰ ৰোল আৰু নাম্বাৰটোহে লিখিব লাগিব তাৰপিছত আছে under no circumstances the candidates are to write their names on the answer scripts provided যেটো answer script দিয়া হ'ব তাত ছাত্ৰজনে কোনো পদ্ধতি নিজৰ নামটো তাত এই answer scriptত লিখিব নোৱাৰিব Now point number 7 candidates are forbidden to carry into the examination hall or to have their possession during examination hours any electronic gadgets mobile phones printed or writing materials যে পৰীক্ষাৰ্থীজনে কি কৰিব নোৱাৰিব পৰীক্ষা হলত কোনো ইলেক্ট্ৰনিক গেজেটস মোবাইল ফোন বা প্ৰিন্টেড অৰ ৰাইটিং মেটেৰিয়েলস কোনো নকল লৈ যাব নোৱাৰিব any article carried into the examination hall or found in the possession of the candidate in contravention of this rule shall be liable to be seized by the invigilator officer in charge SO and the candidates concerned shall be disqualified and expelled for 3 years for the adoption of unfair means যদি ছাত্ৰজনে কি কৰে পৰীক্ষা হলত এইবোৰ বস্তু লৈ যায় তেতিয়া হলে হেতু তাৰ পৰা শেষ কৰা হ'ব আৰু সেই পৰীক্ষাৰ্থীজনক কি কৰা হ'ব ডিসকুৱালিফাইড কৰা হ'ব আৰু 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব তাৰপিছত 8 নম্বৰ candidates must not write any objectionable remarks in the answer scriptত কোনো ধৰণৰ মানে আপত্তিকৰ মন্তব্য লিখিব নোৱাৰিব 9 নম্বৰ পইণ্টত CWSN মানে চিলড্ৰেন উইথ স্পেশাল নিডস যেটো আছে মানে হ্যান্ডিক্যাপ ধৰণৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে
তেখেতসকলে যদি 60% হেণ্ডিকেপটো 60% হয় ল' ভিজন এণ্ড চেৰিব্ৰেল পালচি তো সেই CWSN ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰতি ঘণ্টাত 20 মিনিট সময় বেছিকৈ দিব লাগিব আৰু তাৰ কাৰণে কি কৰিব লাগিব যিবোৰ ব্লাইণ্ড কেণ্ডিডেটৰ কাৰণে ব্ৰেইলি পেপাৰ এনসাৰ স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব লাগিব সো এইখিনি চেণ্টাৰ ইনচাৰ্জে ভালকৈ জানে চেণ্টাৰত এইখিনি ধুনীয়াকৈ কৰিব তো CWSN কেণ্ডিডেটখিনি এইখিনি কথা ভালকৈ জানিব ঠিক আছে 10 number the board reserves the right to cancel admission into the examination if situation so demand or for any violation of board's rules যদি বোৰ্ডৰ ৰুলৰ কিবা ভায়োলেশ্যন হয় তেতিয়া হলে বোৰ্ডৰ কি থাকিব এডমিশন ইনটু দা এক্সামিনেশন এক্সামত সোমাৱাৰ যেটো পাৰমিশন হেতু কি কৰিব কেনসেল কৰিব পাৰিব এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হল যে এপ্লিকেশন ফৰ কাৰেকশন অফ এজ নেম টাইটেল এটসেট্ৰা ইফ নেসেসারি must be submitted within 1 month from the date of the receipt of admit cards by the candidates to SEBA through the head of the institution concerned যে যদি এডমিট কাৰ্ডত কিবা ভুল আছে তেতিয়া হলে ভুলটো কাৰেকশন কৰি যেনেকুৱা বয়স বা নাম বা টাইটেলৰ কিবা ভুল আছে এনেকুৱা ভুল থাকিলে সেই এডমিট কাৰ্ডটো যেদিনা ৰিসিভ কৰাৰ পৰা 1 মাহৰ ভিতৰত হেতু কাৰেকশন কৰিবৰ কাৰণে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব এপ্লিকেশন কৰিব লাগিব হেডমাষ্টাৰৰ যোগেদি ঠিক আছে হেডমাষ্টাৰৰ কনসাৰ্ন লৈ এটো কিবা কৰিব লাগিব এটো কাৰেকশন কৰিবৰ কাৰণে এপ্লিকেশন কৰিব লাগিব তাৰ পিছত আছে 2 নম্বৰ seal packets of question papers shall be opened by the invigilators inside the examination hall only and in front of the candidates at 8:55 am in the morning shift and 1:25 pm in the afternoon shift যে কুৱেশ্যনৰ যেটো কুৱেশ্যন পেপাৰটো সিল কৰা থাকিব হেতু ইনভিজিলেটৰে এক্সাম হলত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত ৰাতিপুৱা যদি হয় পৰীক্ষাটো তেতিয়া হলে 8:55 মিনিটত মানে 8:55 মিনিটত কুৱেশ্যন পেপাৰটো খুলিব লাগিব আৰু যদি আবেলি হয় তেতিয়া হলে যেটো আবেলি 1:30 পৰা 1:30 মিনিটত পৰীক্ষা হ'ব গতিকে আবেলিত কুৱেশ্যন পেপাৰটো 1:25 মিনিটত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত খুলিব লাগিব তে আৰু কিছুমান নিয়মৰ কথা আছে ইয়াতে আছে 5 minutes extra time is allowed from 8:55 am to 9 am in the morning shift কি কৰিব এক্সট্ৰা টাইম দিব মানে কোৱেশ্চন পেপাৰটো 5 মিনিট আগত দিব এটো 8:55 মিনিটত দিব যেহেতু আৰু 9:55 মিনিট লৈকে 5 মিনিট এক্সট্ৰা টাইম দিয়া হ'ব ঠিক আছে এন্ড আফটাৰনুন শিফটত কি হ'ব 1:25 মিনিটৰ পৰা 1:30 মিনিটৰ ভিতৰত 5 মিনিট এক্সট্ৰা সময় দিয়া হ'ব কিহৰ কাৰণে টু ৰিড দা question paper only question paper to পঢ়িবৰ কাৰণে 5 মিনিট এক্সট্ৰা কৈ দিয়া হ'ব the officer in charge will arrange distribution of question papers accordingly আৰু officer in charge জনে সেই হিচাপতে question টো ডিস্ট্ৰিবিউট কৰিব লাগিব তাৰ পিছত আছে যে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ যেনেকুৱা এছামিজ আছে বেংগলী আছে হিন্দী বড়ো মণিপুৰী নেপালী খাচী গাৰো মিজো হামাৰ কাৰ্বি উৰ্দু এইবোৰ মডাৰ্ন এমআইএল সাবজেক্ট হিচাপে থাকিব আৰু ইলেক্টিভ সাবজেক্ট যদি থাকে ইলেক্টিভ ল্যাঙ্গুৱেজেস যদি কোনো এটা ল্যাঙ্গুৱেজ যদি ইলেক্টিভ হিচাপে লয় তেতিয়া হলে 3 ঘণ্টাৰ কাৰণে পৰীক্ষাটো দিব লাগিব আৰু ইন লিউ ল্যাঙ্গুৱেজ আৰু যদি ইন লিউ ল্যাঙ্গুৱেজ হয় তেতিয়া হলে 2 ঘণ্টা পৰীক্ষাটো দিব লাগিব ঠিক আছে দেয়াৰ উইল বি কমন কোৱেশ্চন পেপাৰ উইথ গ্ৰুপ এ এণ্ড গ্ৰুপ বি গ্ৰুপ এ আৰু গ্ৰুপ বি হিচাপে এটা কমন কোৱেশ্চন পেপাৰ থাকিব ইলেক্টিভ ল্যাঙ্গুৱেজ হলে 3 ঘণ্টাৰ কাৰণে পৰীক্ষা দিব লাগিব আৰু যদি ইন লিউ ল্যাঙ্গুৱেজ হয় তেতিয়া হলে 2 ঘণ্টা পৰীক্ষাটো দিব লাগিব ঠিক আছে ফৰ ইচ ল্যাঙ্গুৱেজ এছামিজ যদি ইলেক্টিভ হিচাপে লৈছে বেংগলী যদি ইলেক্টিভ হিচাপে লৈছে বা হিন্দী যদি ইলেক্টিভ হিচাপে লৈছে বড়ো মণিপুৰী আৰু সংস্কৃত যদি ইলেক্টিভ হিচাপে লৈছে তেতিয়া হলে 3 ঘণ্টাৰ পৰীক্ষা দিব লাগিব candidates offering elective subject will have to appear in both the group A and group B ইয়াতে যে কোৱা হৈছে কমন গ্ৰুপ থাকিব গ্ৰুপ এ আৰু গ্ৰুপ বি থাকিব যদি ইলেক্টিভ সাবজেক্ট হিচাপে লৈছে কোনটা ল্যাঙ্গুৱেজ যদি ইলেক্টিভ সাবজেক্ট হিচাপে লৈছে তেতিয়াহলে গ্ৰুপ এ আৰু গ্ৰুপ বি দুয়োটাই এনসার কৰিব লাগিব while in lieu language আৰু যদি in lieu language হিচাপে লৈছে কোনটা মানে ভাষা বা ল্যাঙ্গুৱেজ the candidates will have to appear in group A only তেতিয়া হলে যেটো গ্ৰুপ এ আৰু গ্ৰুপ বি থাকিব তাৰ ভিতৰত গ্ৰুপ এ টোৰ হে আনসার কৰিব লাগিব which will be treated as assamese IL যিবোৰ কি কৰাব assamese in lieu language হিচাপে ধৰা হ'ব assamese IL bengali IL hindi IL bodo IL manipuri IL and santali IL respectively এইবোৰ কি হিচাপে IL language হিচাপে in lieu language হিচাপে যদি লৈছে অকল গ্ৰুপ এ টো আনসার কৰিব লাগিব ঠিক আছে
তাৰপিছত আৰু কিছুমান ৰুলছ আছে যেনেকৈ ইয়াতে যদি OMR शीटটো কেনেকৈ সাৰ্কেল কৰিব লাগিব কেনেকৈ কিবা কৰিব লাগিব ইয়াতে এইটো ধুনীয়াকৈ লিখা আছে ইয়াতে যেনেকৈ মই এতিয়া দেখাবলৈ চেষ্টা কৰিম ইয়াতে আছে যে use blue black in ball point pen only to set the appropriate circle completely তো সাৰ্কেল কৰিবৰ কাৰণে যেটো OMR शीट দিব তাত সাৰ্কেল কৰিবৰ কাৰণে হয় ব্ল্যাক নহলে ব্লু বল পেন ব্যৱহাৰ কৰিব লাগিব darken only one circle for answering each question to evaluate এবাৰত কি কৰিব এটা কোৱেশ্চনৰ এগেইনষ্টত এটা সাৰ্কেল গোল কৰিব পাৰিব ঠিক আছে answer once darken is final যদি এটা কোৱেশ্চন এটা আনসাৰ কৰিছে আৰু এটো ডাৰ্কেন কৰিছে হেইটো ফাইনাল হৈ যাব no changes is permitted কোনো ধৰণৰ চেঞ্জ মানে কৰিবৰ কাৰণে অনুমতি দিয়া নহব do not do any rough work on the OMR sheet আৰু OMR sheet কোনো ধৰণৰ rough work কৰিব নোৱাৰিব 5 নম্বৰ আছে do not fold tear wrinkles or staple this sheet এই sheetটো ভাঁজ কৰিব নোৱাৰিব কুছ খুৱাব নোৱাৰিব ফালিব নোৱাৰিব বা staple কৰিব নোৱাৰিব OMR sheetটো ঠিক আছে তাৰপিছত আছে answer darken in more than one circle for a particular question shall not be evaluated যদি এটা কোৱেশ্চনৰ এগেইনষ্টত এটাতকৈ অধিক দুটা বা তিনিটা মানে কি কৰিছে ৰাউন্ডটো কলা কৰিছে তেতিয়াহলে সেই কোৱেশ্চনটো ইভালুয়েট কৰা নহব বা পৰীক্ষা কৰা নহব আৰু লগতে মই মোৰ স্ক্ৰিনত তোমালোকক দেখাই আছো এইটোই হল তোমালোকৰ মানে স্যাম্পল OMR sheet এনেকুৱা টাইপৰ OMR sheet তোমালোকৰ এবাৰ যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল এবাৰো মেট্ৰিক পৰীক্ষাত আহিব সো এনেকুৱা টাইপৰ OMR sheet টো তোমালোকে কেনেকৈ ফিল আপ কৰিব লাগে মই নেক্সট ভিডিওতে দেখাবলৈ চেষ্টা কৰিম আৰু SSLC ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব থ্যাংক ইউ